নিৰ্বাচনৰ দিন যিমানেই চমুচাপি আহিব ধৰিছে মানকাছাৰত নিৰ্বাচনৰ গৰম বতাহ বৈ আছে। হাটচিগিমাৰীৰ খোপাটিয়াত কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থীৰ বিশাল ৰাজনৈতিক জনসভা। বৃহস্পতিবাৰে নিশা অনুমানিক প্ৰায় ৮মান বজাত মানকাছৰ সমষ্টিৰ গোটাবাৰী গাঁও পঞ্চায়তৰ খোপাটিয়াত কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী ৰকুনুৰ জামান লাৱলৰ এক বিশাল ৰাজনৈতিক জনসভা অনুষ্ঠিত হয়। উক্ত ৰাজনৈতিক জনসভাৰ ৰকুনুৰ জামান লাৱলে মানকাছৰবাসী ভোটাৰৰ উদ্দেশ্যে কৰা মন্তব্যবোৰ আছিলে। মানকাছৰত এইবাৰ দৰা কইনা ৰাজনীতি শেষ কৰিম। মই এটা টুকুৰা দি এটা গহনা বনাব পাৰোঁ। আপোনালোকে মোক এটা সুযোগ দিয়ক, মই মানকাছৰ সমষ্টি একেবাৰে গহনাৰ নিচিনা সজাই তুলিম। মন কৰিবলগীয়া যে কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী ৰকুনুৰ জামান লাৱলে আগন্তুক বিধানসভা নিৰ্বাচনত নিজকে কংগ্ৰেছৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী হিচাপে বিবেচনা কৰাৰ বাবে দিনে নিশাই মানকাছৰ সমষ্টিৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজৰ মাজত উপস্থিত হৈ বিশাল ৰাজনৈতিক জনসভা অনুষ্ঠিত কৰি আছে। সময়তে দেখা যাব কংগ্ৰেছ দলে ৰকুনুৰ জামান লাৱলক মানকাছৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰে নে নাই। আজি এই খোপাটি জিপিৰ মানে গোড়াবাড়ি জিপিৰ খোপাটি মানে ফুটবল ময়দানের মধ্যে স্কুলত বিশাল আপোনালোকে চালে মানে মানুহ এইটো মিটিং নহয়, এইটো সমাবেশ হৈছে। আমি অসমীয়াত কওঁ সমাবেশ। হাজাৰ হাজাৰ মানুহ ইয়াত সমবেত হৈছে। আপোনালোকে চালে আজি আমি জুবিন গাৰ্গৰ লগতে আমাৰ কংগ্ৰেছৰ গুণগান গোৱা হ'ল, শ্ৰদ্ধাঞ্জলি দিয়া হ'ল। কংগ্ৰেছ সম্বন্ধে বৰ্তমান ৰাজনৈতিক পৰিস্থিতি সম্বন্ধে আজি আমাৰ মিটিঙত আলোচনা কৰা হ'ল। আপোনালোকে চালে আজি ধৰক মানকাছৰ এইটো একেবাৰে মানে ২ নম্বৰ জিপি হাজিৰহাট, তাৰপিছত আপোনাৰ গোটাবাৰী এই অঞ্চলৰ মানুহ আজি এটা বস্তু আমি এটা মানে আজি এটা চিনাৰী আমি চাইছো। এই অঞ্চলৰ মানুহ বহু দিনৰ পৰা মোৰ এটা মিটিং মানে বিচাৰিছিল। যোৱা পৰহি দিনাই মিটিংটো এৰেঞ্জ কৰা হৈছে। আপোনালোকে সাক্ষী আছে, ভিডিঅ'বিলাকতো মিছা কথা নকয়। হাজাৰ হাজাৰ মানুহ ইয়াত হৈছে। আপোনালোকে যেতিয়া চাব তেতিয়া গম পাব। আমাৰ উদ্দেশ্য হৈছে আমি মানকাছৰ সমষ্টিৰ মানুহক এটা অনুৰোধ কৰিম যে আপোনালোকে ৭৯ বছৰ পাৰ হৈ ৮০ বছৰত পাপ মানে আমাৰ পৰিল, ৮০ বছৰত পাপ মানে ভৰি দিল আমাৰ মানে স্বাধীনতা। ৭৫ বছৰৰ পৰা আমাৰ ইলেকশ্যন হৈ আছে। আমি আপোনালোকে এটাই অনুৰোধ কৰিম, আপনারা ৭৫ বছর আপনাকে ঠকিলে, ৭৫ বছরে মানকাছরের কোনো নেতাই আপনার কোনো কাম নকরিলে আমি আপনাকে অনুরোধ করিছো মক আবার আপনাকে নির্বাচিত করি আপনাকে ঠকক। যদি আপনাকে মক নির্বাচিত করে আপনার যদি বিশ্বাসত আপনাকে দিয়া কামবিলাক যদি আমি করিব নোৱাৰো তেনেহলে মানকাছৰৰ বাকীক আজি আমি কৈছো, অনুৰোধ কৰি কৈছো আপোনালোকে মোক কাণত ধৰি নমাই দিব, কিন্তু এটা বাৰ মোক চান্স দিয়ক। এটা বাৰ মই বহুদিনৰ পৰা ৩০ বছৰৰ পৰা আজি এই গোটাবাৰী জিপিৰ এই খোপাটি অঞ্চলৰ মধ্যে আজি আমাৰ ৬-৭ নম্বৰ মিটিং। এইটোৱে নহয়, আমাৰ 35 জিপি আছে। এটা জিপি বাকী নাই, ৰকুনুৰ জামান লাৱলে যোৱা নাই। মই গোটেইবিলাক জিপিত গৈ আছো। আপোনালোকে অলপ সহায় কৰক, পাব্লিকক আপোনালোকেও কওক। আমি এটাই অনুৰোধ কৰিছো, আপোনালোকে এটা বাৰ মোক চান্স দিয়ক আৰু আপোনালোকে চাওক মই আপোনালোকৰ কাৰণে কিবা কৰিব পাৰো নে নাই। যদি আপোনাক সঁহাৰি দিয়ে তেনেহলে ৰাইজৰ বাবে আপুনি কি কৰিব? ৰাইজৰ কাৰণেই তো কৰিম। আমাৰ সমস্যাবিলাক চাওক। এইফালে আপোনাৰ উত্তৰত আপোনাৰ নদী আহিল, এইফালে উত্তৰত নদী আহিল। আমাৰ সাব ডিভিশনের অবস্থা একেবারে বেয়া। শিক্ষার ক্ষেত্ৰত আমি একেবারে দুর্বল। আজি চাওক, যদি নেতাবিলাক চায়, যদি হদে এইটো কোনটো স্কুল বলে এইটো মাহত মানে বছৰত ১ লাখ টকা দিয়া স্কুল বলে ইয়াত কোনে কোনে পড়ে, ইয়াত অমুক নেতাৰ ল'ৰা পড়ে, অমুক নেতাৰ ছোৱালী পড়ে। আৰু আমাৰ যিবিলাক স্কুল আছে ইয়াত খিচৰি খাই আমাৰ ল'ৰা ছোৱালীক আমি নাজানো কিমান সাকসেস হৈছে। খিচৰি খোৱাৰ বাহিৰে
আমার ইয়াত পড়া শুনা নাইকিয়া হয়ে গেছে, হয় না নহয় কওকচোন? প্রাইভেট হয়ে গেছে। আমি শিক্ষা, স্বাস্থ্য, রাস্তাঘাট আর জনকল্যাণমূলক কামত আমার অন্তৰত, আমি ভাষণতে কৈছো, আমার অন্তৰত এটা নীল নক্সা আছে। মই এটা টুকুৰা দিয়ে এটা গহনা বনাব পাৰো। আপোনালোকে মোক সুযোগ দিয়ক, মই মানকাচৰ সমষ্টিটা একেবাৰে গহনাৰ নিচিনা মই সজাই তুলিম। দৰা কইনা ৰাজনীতি মই এনে কোৱা নাই। আপোনালোকে যদি ফেকা মাৰিত আহে, এবাৰ দৰা এবাৰ কইনা। আপোনালোকে কালাপানীত যদি যায় দৰা আৰু কইনা, মানকাচৰত গেলেও দৰা কইনা। তাৰ মানে ল'ৰা ছোৱালী কইনা আৰু দৰা এই চাৰিটাৰ বাহিৰত আছে নেকি কওকচোন? আপোনালোকে আছে নেকি? আপোনালোকে কওকচোন। আপোনালোকে অলপ মানে সাপোর্ট কৰি দিয়ে, হয় না নহয়? এই দৰা কইনা মানকাচৰ সমষ্টিক একেবাৰে ধ্বংস কৰি খাইছে। এবাৰ মোক চান্স দিয়ক, আপোনালোকে সহযোগিতা কৰক। হল আৰু টাইম নাই। হ্যাঁ, ঠিক আছে, আহিছো। ধন্যবাদ। মানকাচৰ বাসী নমস্কাৰ, আসসালামু আলাইকুম, রহমতুল্লাহি ওয়া বারাকাতুহু।